নমস্কাৰ, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে পদ্ম পুৰস্কাৰৰ বিষয়ে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈ চাব। The Padma Awards are one of the highest civilian honors of India, announced annually on the Republic Day. The awards are given in three categories: Padma Vibhushan, Padma Bhushan, and Padma Shri. Padma Vibhushan is awarded for exceptional and distinguished service. Padma Bhushan is awarded for distinguished service of higher order, and Padma Shri is awarded for distinguished service. ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মানবোৰৰ ভিতৰত এটা হৈছে পদ্ম পুৰস্কাৰ। পদ্ম পুৰস্কাৰ প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা ঘোষণা কৰা হয়। পদ্ম পুৰস্কাৰ তিনিটা কেটেগৰীত প্ৰদান কৰা হয়: প্ৰথম পদ্ম বিভূষণ, দ্বিতীয় পদ্মভূষণ আৰু তৃতীয় পদ্মশ্ৰী। পদ্ম বিভূষণ অসাধাৰণ আৰু বিশিষ্ট সেৱাৰ বাবে প্ৰদান কৰা হয়। পদ্মভূষণ উচ্চ ক্ৰমৰ বিশিষ্ট সেৱাৰ বাবে প্ৰদান কৰা হয় আৰু পদ্মশ্ৰী বিশিষ্ট সেৱাৰ বাবে প্ৰদান কৰা হয়। Awards are given in various fields including arts, education, industry, literature, science, sports, medicine, social service, and public affairs. পদ্ম পুৰস্কাৰ কলা, শিক্ষা, উদ্যোগ, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, চিকিৎসা বিজ্ঞান, সামাজিক সেৱা আৰু লোককাৰ্য ইত্যাদি বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা হয়। Question number 1. Which is the second highest civilian awards in India? ভাৰতৰ তৃতীয় সৰ্বোচ্চ নাগৰিক সন্মানটো কি? এনচাৰ পদ্ম বিভূষণ। ভাৰত ৰত্ন ভাৰতৰ প্ৰথম সৰ্বোচ্চ নাগৰিক সন্মান। পদ্ম বিভূষণ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান। পদ্মভূষণ ভাৰতৰ তৃতীয় সৰ্বোচ্চ নাগৰিক সন্মান আৰু পদ্মশ্ৰী ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ নাগৰিক সন্মান। Question number 2. On which day Padma Awards are announced? পদ্ম পুৰস্কাৰ কোনটো দিনত ঘোষণা কৰা হয়? এনচাৰ ৰিপাব্লিক ডে। গণতন্ত্ৰ দিৱসৰ দিনা পদ্ম পুৰস্কাৰ ঘোষণা কৰা হয়। Question number 3. Who gives Padma Awards? পদ্ম পুৰস্কাৰ কোনে প্ৰদান কৰে? এনচাৰ প্ৰেছিডেণ্ট। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদ্ম পুৰস্কাৰ প্ৰদান কৰে। On 8 November 2021, the Padma Awards have been given by President Ramnath Kovind at Rashtrapati Bhavan in New Delhi. 119 people have been awarded the Padma Awards. 7 people have been awarded the Padma Vibhushan, 10 people have been awarded the Padma Bhushan, and 102 people have been awarded the Padma Shri. Of the 119 people who have been received the honor, 29 women and 1 transgender have been also included. 2021 চনৰ 8 নৱেম্বৰত পদ্ম পুৰস্কাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত ৰামনাথ কোবিন্দৰ দ্বাৰা প্ৰদান কৰা হৈছে। 119 জন লোকক পদ্ম পুৰস্কাৰ প্ৰদান কৰা হৈছে। 7 জন লোকক পদ্ম বিভূষণ, 10 জনক পদ্মভূষণ আৰু 102 জনক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। 119 জন লোকৰ যিসকলে সন্মান লাভ কৰিছে তেওঁলোকৰ লগত 29 জন মহিলা আৰু এজন ট্ৰেন্সজেন্ডাৰ অন্তৰ্গত কৰা হৈছে। Question number 4. Which Padma Award has been given to Sri Shinzo Abe in 2021? 2021 চনত শ্ৰী চিনজো আবেক কোনটো পদ্ম পুৰস্কাৰ প্ৰদান কৰা হৈছে? এনচাৰ পদ্ম বিভূষণ। Question number 5. Which Padma Award has been given to S.P. Balasubramaniam in 2021? 2021 চনত S.P. বালাসুব্ৰমণিয়মক কোনটো পদ্ম পুৰস্কাৰ প্ৰদান কৰা হৈছে? এনচাৰ পদ্ম বিভূষণ। Question number 6. How many people have been awarded the Padma Shri Award in 2021? 2021 চনত পদ্মশ্ৰী বঁটা কিমান জনক প্ৰদান কৰা হৈছে? এনচাৰ 102 102 জনক প্ৰদান কৰা হৈছে। Question number 7. Horekala Hazappa, an Indian social activist and orange vendor of Mangalore who has founded a school in his village by selling oranges, received which award in 2021?
হৰেকলা হাজব্বা কৰ্ণাটকৰ মাংগালোৰৰ এজন ভাৰতীয় সমাজকৰ্মী আৰু কমলা বিক্ৰেতা যিজনে কমলা বিক্ৰী কৰি তেওঁৰ গাঁৱত এখন স্কুল তৈয়াৰ কৰিছে। তেওঁ 2021 চনত কোনটো পদ্ম এৱাৰ্ড অৰ্জন কৰিছে? এনচাৰ পদ্মশ্ৰী। Question number 8. Which Padma Award has been given to transgender folk dancer Manjuma Jogati in 2021? 2021 চনত ট্ৰেন্সজেণ্ডাৰ ফক ডেন্সাৰ মঞ্জুমা যোগাটিক কোনটো পদ্ম পুৰস্কাৰ প্ৰদান কৰা হৈছে? এনচাৰ পদ্মশ্ৰী। Question number 9. Tulsi Gora, an Indian environmentalist in Karnataka state who has planted more than 3,000 saplings, has received which award in 2021? তুলসী গোৰা কৰ্ণাটক ৰাজ্যৰ এগৰাকী ভাৰতীয় পৰ্যাবৰণবিদ যিজনে 30,000তকৈও অধিক গছপুলি ৰোপণ কৰিছে। 2021 চনত তেওঁ কোনটো পদ্ম পুৰস্কাৰ অৰ্জন কৰিছে? এনচাৰ পদ্মশ্ৰী। Question number 10. Which Padma Award has been awarded to the captain of the Indian women's hockey team Rani Rampal in 2021? 2021 চনত ইণ্ডিয়ান ওমেন্স হকী টিমৰ কেপ্টেইন ৰাণী ৰামপলক কোনটো পদ্ম পুৰস্কাৰ প্ৰদান কৰা হৈছে? এনচাৰ পদ্মশ্ৰী। Question number 11. Which Padma Award has been given to Oinam Bembem Devi for excellence in the field of sports in 2021? 2021 চনত খেলৰ ক্ষেত্ৰত বিশিষ্টতাৰ কাৰণে ঐনম বেম্বেম দেৱীক কোনটো পদ্ম পুৰস্কাৰ প্ৰদান কৰা হৈছে? এনচাৰ পদ্মশ্ৰী। Question number 13. Which Padma Award has been given to boxer Mary Kom in 2021? 2021 চনত বক্সাৰ মেৰী কমক কোনটো পদ্ম পুৰস্কাৰ প্ৰদান কৰা হৈছে? এনচাৰ পদ্ম বিভূষণ। Question number 14. Which Padma Award has been given to Sarita Joshi in 2021? 2021 চনত সৰিতা যোশীক কোনটো পদ্ম পুৰস্কাৰ প্ৰদান কৰা হৈছে? এনচাৰ পদ্মশ্ৰী। Question number 15. Which Padma Award has been given to Mohammad Sharif for social work who performed the last rites of more than 25,000 unclaimed dead bodies? সামাজিক কৰ্মৰ বাবে মহম্মদ শ্বৰীফক কোনটো পদ্ম পুৰস্কাৰ প্ৰদান কৰা হৈছে যিজনে 25,000তকৈও অধিক গৰাকীবিহীন মৃতদেহৰ শেষ সংস্কাৰ কৰিছে? এনচাৰ পদ্মশ্ৰী। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।